কি আহিছে ঘৰলে আমাৰ বোৱাৰী লাজু কি হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজু কি হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বোৱাৰী তোৰ অহংকাৰ মই ভাঙিমেই চাই থাক তইতো বিয়া হলে গাঁৱৰে কাৰোবাৰ লগত বিয়া হ'ব লাগিব মিছা কথাৰ আশ্ৰয়লৈ সম্পৰ্ক এটা গঢ়িবলৈ যোৱাটো জানো উচিত হৈছে গম নোপোৱালৈকে বাৰু একো নাই কিন্তু গম পোৱাৰ পাছত কি পৰিস্থিতি হ'ব আপুনি এবাৰ ভাবি চাইছেনে সূৰ্য তুমি মোৰ কথাৰ অৰ্থ বুজি পোৱা নাই যদি বাপেক মিছলীয়া হয় ছোৱালী নহ'বনে এই চোৰৰ ল'ৰা কি চোৰে হয় নেকি ভাল মানুহটোও হ'ব পাৰে তুমি এটা কথা কেতিয়াও আওকাণ কৰিব নোৱাৰা সূৰ্য ঐ তই ইয়াত এনেকৈ অকলে বহি আছো যে কেতিয়াবা কেতিয়াবা অকলে থাকিয়ে ভাল লাগে বুজিছো তোৰ অৱস্থা কি ভাবিছ এতিয়া তই কিনো ভাবিম আৰু মনটো একেবাৰে ভাল লগা নাই মোৰ দেউতাই সদায় মোক ইউজ কৰিলে প্ৰথমতে মোক দেৱী সজাই তেনেকৈ ইনকাম কৰিলে এতিয়া আকৌ ধনী ঘৰৰ ল'ৰা পাই মিছা কৈ মোক বিয়া দিব বিচাৰিছে মোৰ কি নিজস্ব একো নায়েই নেকি কি কৰিম মানে ভাবিয়ে পোৱা নাই বহুত লাজ পাইছো মই মন গৈছে কাকো একো নোকোৱাকে কৰবালৈ গুচি যাওঁ কিন্তু যামনো ক'ত ধেত নকবিচোন তেনেকৈ ধৈৰ্য ধৰ সকলো ঠিক হৈ যাব ঠিক হ'ব লগা আৰু একোৱেই নাই সকলো শেষ হৈ গ'ল বল আমাৰ ঘৰলৈ বল ইয়াত এনেকৈ অকলে থাকিব নালাগে নাই নাযাওঁ অলপ সময় মোক ইয়াতে অকলে থাকিবলৈ দিয়া সুরজ স্যার তুমি অলপ বাহিৰলৈ যোৱাচোন আপুনি যাওকচোন অলপ এখেতৰ লগত মোৰ অলপ দৰকাৰী কথা আছে সকলো এটা আপোনাৰ হাততে প্ৰভু মোৰ ছোৱালীজনীৰ ভৱিষ্যত আপোনাৰ হাততে কিবা কাৰণত বিয়াখন ভাগি গ'লে শ্ৰীৰ জীৱন শেষ হৈ যাব কিবা এটা কৰা প্ৰভু
আপোনালোকে এইটো বহুত ডাঙৰ ভুল কাম কৰিছে মোক ক্ষমা কৰি দিব মই আৰু এনেকুৱা ভুল জীৱনত কেতিয়াও নকৰোঁ ছোৱালীজনীক ভাল ঘৰ এখনলৈ বিয়া দিয়াৰ স্বাৰ্থত মই আচলতে অন্ধ হৈ গৈছিলোঁ কিন্তু এইবোৰত মোৰ ছোৱালীজনীৰ অকণো দোষ নাই তাইতো এইবোৰ কথা গমেই নাপায় হাত জোৰ কৰিছোঁ আপোনাক মোৰ ছোৱালীজনীক আপোনালোকে আঁকোৱালি লওক গাঁৱত সকলোৱে গম পাইছে ইতিমধ্যে আপোনালোকৰ ঘৰৰ পৰা যে বিয়াৰ প্ৰস্তাৱ দিছে মোৰ ভুলৰ কাৰণে মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিব আপুনিতো জানেই ছোৱালী এজনীৰ এবাৰ বদনাম হ'লে কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় মই চাগে জীৱনত তাইক বিয়াই দিব নোৱাৰিম বুজি পাইছোঁ আপোনালোকৰ নিচিনা মানুহৰ কাৰণে আমাৰ নিচিনা এটা সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰলৈ ছোৱালী এজনী বিয়া দি উলিয়াই দিব পৰাটো এটা সপোন আৰু এই সপোনে আপোনাক মিছা কথা ক'বলৈ বাধ্য কৰাইছে কিন্তু আমি এনেকুৱা মানুহ নহয় আমি যি কাম কৰিছোঁ এতিয়ালৈকে সকলো সৎভাৱে কৰিছোঁ কেতিয়াও মিছাৰ আশ্ৰয় লোৱা নাই গতিকে স্পষ্ট কথা মোৰ আৰু এনেকুৱা এটা পৰিয়ালৰ লগত আমি সম্পৰ্ক কেতিয়াও স্থাপন কৰিব নোৱাৰোঁ এনেকে নক'ব আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা এবাৰ চিন্তা কৰি চাওকচোন কি হ'ব তাইৰ বিনা দোষত তাই ইমান ডাঙৰ শাস্তি খাব নোৱাৰে মই আপোনাৰ ভৰিত ধৰিছোঁ মোৰ ছোৱালীজনীক আঁকোৱালি লওক তাইৰ জীৱনটো শেষ নকৰিব এখেতৰ হৈ মই ক্ষমা কৰিছোঁ আপোনাক আমাৰ ছোৱালীজনীৰ ভৱিষ্যত এতিয়া আপোনাৰ ওপৰত এবাৰ ভাবি চাওক যাওঁ উঠক ঠিক আছে বাৰু এতিয়া এটাই উপায় আছে আমাক আপুনি যি শাস্তি দিয়ে দিয়ক ভুল কৰিছোঁ যেতিয়া হাঁহি হাঁহি শাস্তিবোৰ মানি লওঁ ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী ছোৱালীৰ কাৰণে মোৰ কোনো সমস্যা নাই ছোৱালীৰ জন্মকুণ্ডলী মই চোৱাইছোঁ ভাল মুহূৰ্ততে জন্ম লাভ কৰিছে আৰু আগলৈও জীৱনটো তাইৰ কাৰণে ভাল আৰু মই যিখিনি দেখিছোঁ আপোনালোকে সংস্কাৰ তাইক ভালেই দিছে কিন্তু প্ৰব্লেমটো হ'ল আপোনালোকৰ লগত আমাক আপুনি যি শাস্তি দিয়ে দিয়ক ভুল কৰিছোঁ যেতিয়া হাঁহি হাঁহি শাস্তিবোৰ মানি লওঁ ছোৱালীক মই আদৰি ল'ম কিন্তু এটা চৰ্তত কি চৰ্ত ছোৱালীয়ে বিয়াৰ পিছত আপোনালোকৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰিব বিয়াৰ দিনাখনে মই ইয়ালৈ গাড়ী পঠিয়াই দিম আৰু ছোৱালীক ইয়াৰ পৰা অকলে লৈ যাম আৰু সেই মুহূৰ্তৰ পৰা ছোৱালী আপোনালোকৰ নহয় মুঠতে সেই দিনাখনৰ পৰা আপোনালোকে না ছোৱালীৰ মুখ দেখিবলৈ পাব
না কথা বতৰা পাতিবলৈ পাব। যাওক, ভিতৰত আলোচনা কৰক আৰু মোক জনাওক। মই ইয়াতে অলপ সময় আছোঁ। ইয়াক কেনেকুৱা চৰ্ত দিলে তেখেতে? সম্ভৱ জানো এয়া? নিজৰ ছোৱালীজনীৰ পৰা কোন মাক বাপেক আঁতৰি থাকিব পাৰিব কওক? নাই নাই, আমি এই চৰ্ত মানি ল'ব নোৱাৰোঁ। আমি আমাৰ ছোৱালীৰ লগত সম্পৰ্ক শেষ কৰিব নোৱাৰোঁ। 9 মাহ গৰ্ভত ৰাখি জন্ম দিছোঁ তাইক মই। মাক মই তাইৰ। যাওক, আপুনি তেখেতক কৈ দিয়ক যে কোনো পধ্যেই আমি এই চৰ্ত মানি নলওঁ। দৰকাৰ হ'লে ছোৱালী ঘৰতে বহি কৰি ৰাখিম। আমি তেওঁৰ চৰ্তটো মানি লওঁ। যদি তেওঁৰ চৰ্তটো মানি লোৱাৰ বাবে আমাৰ ছোৱালীৰ ভৱিষ্যতটো ভাল হয়, তেতিয়াহ'লে সেয়াই হ'ব। কি কৈ আছে আপুনি এইবোৰ? ঠিকেই কৈছোঁ। এনেও আমাৰ দৰে স্বাৰ্থপৰ মাক দেউতাকৰ লগত তাইৰ ভৱিষ্যত কেতিয়াও ভাল নহয়। সৰুৰে পৰা তাইক আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিলোঁ। এতিয়া অন্ততঃ এখন ভাল ঘৰ পাওঁ, নতুন মা দেউতাক পাওঁ। হ'লেও আপুনি স্ত্ৰীক নেদেখাকৈ থাকিব পাৰিব? পাৰিব লাগিব, এয়াই আমাৰ শাস্তি। কিন্তু দেউতাক হিচাপে নিজৰ ছোৱালীজনীক কন্যাদান কৰাৰ অধিকাৰটো আছে নে সেয়াও মন নাই? নিজৰ ছোৱালীজনীক কন্যাদান কৰাৰ সপোন কোন দেউতাকৰ নাথাকে? মোৰো আছে। তেনেহ'লে যাওক, তেখেতক কওকগৈ নে সেইখিনি অধিকাৰো তেখেতে আমাৰ পৰা কাঢ়ি লৈছে? ঠিক আছে বাৰু, মই তেখেতক এটা অনুৰোধ কৰি চাম। কিন্তু এটা কথা মনত ৰাখিব, কথা দিয়া মতে কথা ৰাখিব লাগিব। তোৰ মোৰ প্ৰতি খুব খং উঠিছে, দুখো পাইছ তই বহুত। কিন্তু মই যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। আমি আপোনাৰ চৰ্ত মানি লৈছোঁ, নেৰাখোঁ আমি আমাৰ ছোৱালীৰ লগত সম্পৰ্ক। মই জানো আপোনালোক বহুত ভাল মানুহ। মোৰ ছোৱালী আপোনালোকৰ ঘৰত সুখত থাকিব। কেৱল এটা অনুৰোধ কৰিছোঁ, কমচে কম বিয়াখনত আমাক থাকিবলৈ দিয়ক। ছোৱালীজনীক কন্যাদান কৰাৰ সৌভাগ্যকণ মোৰ পৰা কাঢ়ি নিনিব। কথা দিছোঁ মই, বিয়াখন শেষ হোৱাৰ লগে লগে আমি গুচি আহিম। ঠিক আছে, হ'ব বাৰু। কিন্তু এটা কথা মনত ৰাখিব, কথা দিয়া মতে কথা ৰাখিব লাগিব।
জানো তোৰ মোৰ প্ৰতি খুব খং উঠিছে দুখো পাইছ তই বহুত কিন্তু মই যি কৰিছো তোৰ ভালৰ কাৰণে কৰিছো তই গুচি যা ইয়াৰ পৰা আমাৰ কথা ভাবিব নালাগে মোৰো ইয়াত থাকিব মন নাই সঁচা কথা ক'বলৈ গ'লে মোৰ ইয়াত থাকি আমনি লাগিছে মানুহে মোক যেনেকৈ ভাবে মই আচলতে তেনেকুৱা নহয় মই কোনো ভগৱান নহয় মই বাকীবোৰ মানুহৰ দৰেই মানুহৰ দৰে জীয়াই থাকিব বিচাৰোঁ মই আৰু সেইকাৰণে যাব বিচাৰিছোঁ ইয়াৰ পৰা কাৰণ ইয়াত থাকিলে মই মোৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিম মোৰোতো কিছুমান সপোন আছে আশা আছে হয়তো মানুহে মোক এতিয়া স্বাৰ্থপৰ বুলি ক'ব পাৰে ধনী মানুহৰ ঘৰ পাই বিয়া হৈ গ'লো কিন্তু এয়া নহয় মই ইয়াত থাকিলে পাগল হৈ যাম নোৱাৰো আৰু মই কিন্তু মই আজি তোমালোকক এটা কথা কৈ দিছো তেওঁ আজি যি চৰ্ত দিছে তোমালোকে মানি লৈছা ময়ো মানি লৈছো কিন্তু চাবা এদিন তেওঁ নিজে আহি এই চৰ্ত উঠাই ল'ব তোমালোকক মই কেতিয়াও ত্যাগ কৰিব নোৱাৰো হয়তো অলপ সময় লাগিব পাৰে 6 মাহ লাগিব পাৰে 7 মাহ লাগিব পাৰে এবছৰ লাগিব পাৰে কিন্তু বিশ্বাস ৰাখা এদিন তেওঁ নিজে আহিব হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেৰি আখি